নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেললৈ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পাঠ নং 5 আহাৰৰ প্ৰয়োজনীয়তা। এই আহাৰৰ প্ৰয়োজনীয়তা আজি লেসনটো প্ৰশ্ন উত্তৰখিনি সম্পূৰ্ণকৈ আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক এটা কৰি দিব। তেনেহ'লে ভিডিঅ'ৰ মাজলৈ আমি আগবাঢ়ো। প্ৰথমতে অনুশীলনীত কৈছে 1 নম্বৰত চমুকৈ উত্তৰ লিখা। ক নম্বৰটোত কৈছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। তাৰপিছত খ নম্বৰটো হৈছে খাদ্যত থকা উপাদানবোৰ কি কি। তাৰপিছত গ নম্বৰটো হৈছে সুষম আহাৰ বুলিলে কি বুজা, সুষম আহাৰৰ কিয় প্ৰয়োজন। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। ইয়াৰ প্ৰশ্ন উত্তৰ কেতিয়া হ'ব। তাৰপিছত আমাক ক নম্বৰ প্ৰশ্নত কৈছিল আমাক কিয় আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিলে খাদ্যত থকা উপাদানবোৰ কি কি। আমি এইটো এনেকৈ লিখিব লাগিব খাদ্যত থকা উপাদানবোৰ হ'ল শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। তাৰপিছত গ নম্বৰটো হৈছে প্ৰশ্নটো সুষম আহাৰ বুলিলে কি বুজা, সুষম আহাৰৰ কিয় প্ৰয়োজন। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব যিবোৰ আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী আদি পোৱা যায় সেইবোৰ হৈছে সুষম আহাৰ বুলি কোৱা হয়। আৰু সুষম আহাৰে আমাক শক্তি দিয়ে আৰু সুষম আহাৰে আৰু শৰীৰৰ বৃদ্ধি যোগায়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব 1 নম্বৰত পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। তাৰপিছত 2 নম্বৰ পানীয়ে শৰীৰৰ শীতল কৰি ৰাখে। তাৰপিছত 3 নম্বৰ পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে আমাক পানী বেছিকৈ খাব লাগে। তাৰপিছত 2 নম্বৰত কৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো কৈছে জীয়াই থাকিবৰ বাবে দেশ প্ৰয়োজন। তাৰপিছত খ নম্বৰটো আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল দেশ। তাৰপিছত গ নম্বৰটো হৈছে সেউজীয়া শাক পাচলি আৰু ফল মূলত দেশ থাকে। তাৰপিছত খ নম্বৰটো হৈছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক দেশ আহাৰ বোলে। তাৰপিছত ঙ নম্বৰটো হৈছে ভিটামিন দেশৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। ইয়াৰ উত্তৰটো আমি লিখিব লাগিব এইটো ক নম্বৰটো আছিল জীয়াই থাকিবৰ বাবে ইয়াত খালী ঠাইখিনি লিখিব লাগিব আমাৰ আহাৰৰ প্ৰয়োজন। তাৰপিছত খ নম্বৰটো হৈছে আমাৰ দেহত গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল, ইয়াত আমি খালী ঠাইখিনি লিখিব লাগিব আমাৰ প্ৰ'টিন। তাৰপিছত গ নম্বৰৰ প্ৰশ্নটো কৈছে সেউজীয়া শাক পাচলি আৰু ফল মূলত, ইয়াত আমি খালী ঠাইখিনি লিখিব লাগিব ভিটামিন আৰু ইয়াত খালী ঠাইখিনি লিখিব লাগিব আমাৰ খনিজ পদাৰ্থ থাকে। তাৰপিছত খ নম্বৰটো হৈছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ইয়াত লিখিব লাগিব আমাৰ সুষম আহাৰ বোলে। তাৰপিছত ঙ নম্বৰটো হৈছে ভিটামিন, ইয়াত লিখিব লাগিব খালী ঠাইখিনিত এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। তাৰপিছত আমাৰ 3 নম্বৰত কৈছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো ক অংশ দিছে আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল, ইয়াত খ অংশত হ'ব আমাৰ শৰ্কৰা। তাৰপিছত 2 নম্বৰটো কৈছে শৰীৰত হাড় আৰু দাঁতৰ গঠন সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল, ইয়াত আমি প্ৰথমটো আমাৰ শুদ্ধ হ'ব, প্ৰথমটো আমি মিলাই দিব লাগিব, ইয়াত হ'ব কেলছিয়াম। তাৰপিছত গ নম্বৰটো হৈছে তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল, ইয়াত আমি লিখিব লাগিব 2 নম্বৰত ল দিব লাগিব। তাৰপিছত আয়ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ'ল, ইয়াত হ'ব আমাৰ গৰল। তাৰপিছত 4 নম্বৰত কৈছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। তাৰপিছত ক নম্বৰত দিছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল, ইয়াত দিছে গাখীৰ আৰু দৈ, তাৰপিছত দিছে চৰ্বি আৰু প্ৰ'টিন, আৰু তাৰপিছত দিছে ভিটামিন আৰু খনিজ দ্ৰব্য। তাৰপিছত খ নম্বৰটো দিছে দীৰ্ঘদিনৰ বাবে খাদ্যৰ উৎপাদনৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়। ইয়াত দিছে বেৰি, তাৰপিছত কুকুৰিকণা, তাৰপিছত অভাৱজনিত ৰোগ। তাৰপিছত গ নম্বৰ দিছে ভিটামিন চিৰ অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ / আমলখি / চয়াবিন। ইয়াত আমাৰ শুদ্ধ উত্তৰ কেতিয়া হ'ব। ক নম্বৰটো আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল, ইয়াত আমাৰ হ'ব ভিটামিন আৰু খনিজ দ্ৰব্য।
তাৰপিছত খ নম্বৰটো হৈছে দীৰ্ঘদিনৰ বাবে খাদ্য উৎপাদনৰ অভাৱত হোৱা বেমাৰ কি বুলি কোৱা হয় ইয়াত আমি লিখিব লাগিব অভাৱজনিত ৰোগ তাৰপিছত গ নম্বৰটো হৈছে ভিটামিন চিৰ অধিক পৰিমাণে থকা খাদ্য হল ইয়াত আমি হ'ব আমলখি অধিক পৰিমাণে সি ভিটামিন পোৱা যায় আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ